নমস্কাৰ, মই আজি বনালোঁ দুপৰীয়াৰ আহাৰৰ লগত খাবলৈ এয়া এখন মুখৰোচক চাটনি। এইখন চাটনি মই প্ৰথমবাৰৰ কাৰণে বনাইছোঁ। ধৰিব পাৰিছেনে? এয়া আহিনীয়া কচু এটা লৈছোঁ। কচুটো ধুনীয়াকৈ বাকলি গুচাই অকণমান থৈ দিলোঁ আৰু বাকীখিনি মই দালিৰ লগত বনাইছোঁ। এই চাটনিখন বনাবলৈ মোক লাগিব কচু এডোখৰ আৰু নহৰু, জলকীয়া, আদা। এইখিনি বস্তু হ'লে আমাৰ চাটনিখন একদম ধুনীয়া হ'ব। কচুডোখৰ মই সৰু সৰুকৈ কাটি লৈছোঁ, লগতে জলকীয়াখিনিও টুকুৰ টুকুৰকৈ কাটি ল'ম। এয়া জলকীয়া লৈছোঁ মই ৬-৭টামান। জলকীয়া হ'লেহে চাটনিকণৰ সোৱাদটো ভাল হ'ব নহয় জানো? যদি আপোনালোকে জলকীয়া কমকৈ খায় কমকৈ দিব। নহৰু লৈছোঁ ৯-১০ ফুটামান। নহৰু অকণমান বেছিকৈ দিব। নহৰুৰ সোৱাদেহে চাটনিকণ সোৱাদ কৰিব। এয়া আদাডোখৰো কাটি লৈছোঁ। এতিয়া বিশেষ একো নাই, তাৰ ওপৰত অকণমান নিমখ দিম। নিমখ দি পেলাই পিচি ল'ম। এনেকৈ চাটনি আপোনালোকে বনাই খাইছে নাই বাৰু? কচুৰ চাটনি এনেকৈ যে খাই মই জনাই নাছিলোঁ। সিদিনা মোক ৰুটিৰ লগত খাবলৈ দিছিলে আৰু খাওঁতে যে ইমান টেষ্টি পাইছোঁ, মই সুধিহে এৰিলোঁ বোলো কিহৰ বনাইছে এইটো চাটনি। আজি সেইকাৰণে ময়ো বনালোঁ। এয়া অকণমান নিমখ দি দিব। নিমখ আন্দাজমতে দিব। নেমু চেমু একো চেপিব নালাগে দেই। এয়া পিচি ল'লোঁ। খুব ধুনীয়া হৈছে, একেবাৰে ধুনীয়া গোন্ধ এটাও আহিছে। এতিয়া বাতি এটাত মই চাটনিখিনি উলিয়াই ল'ম। যিহেতু কচুখিনি পিছোতে আমাক বেছি সময় নালাগে, সেইকাৰণে জলকীয়া আৰু নহৰু, আদা এইবোৰ অকণমান কাটি দিলে ভাল হ'ব। আৰু এয়া ইয়াৰ ওপৰত মিঠাতেল এচামুচ দি দিলোঁ। এতিয়া গোটেই চাটনিখিনি মই লৰাই দিম। লৰাই কেঁচা জলকীয়া এটা কাটি পেলাই তাক পৰিৱেশন কৰিলোঁ। আৰু এনেকৈ ভাতৰ লগতো খাবলৈ ভাল, ৰুটিৰ লগতো খাবলৈ ভাল। বাৰু আজিলৈ আহোঁ, বাই বাই।